হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে। আৰু এয়া ৰুটি বনাই আছোঁ মই। আজি ৰুটি অলপ বেলেগকৈ বনাইছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আৰু এয়া ধুনীয়াকৈ আটা লৈ লৈছোঁ মই। সদায় অকল আটাই দিয়ে খাওঁ হয়নে? কেতিয়াবা ময়দা লগ কৰি খাওঁ। আজি অকণমান বেলেগকৈ খালোঁ। আপোনালোকে বাৰু এনেদৰে খাইছেনে জনাবচোন। আৰু ইয়াতে আজি মই চুজি দি দিছোঁ। চুজি দি পেলাই বনাই খাইছোঁ। কিমান যে টেষ্টি লাগিছে আৰু একেবাৰে নৰম লাগিছে ৰুটিটো খাই। এয়া ৰুটিয়ে চুজিয়ে ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু মিক্স কৰি লোৱাৰ পাছতে ইয়াতে মই অকণমান জিৰা লগত ৰিফাইন তেল এড কৰি ল'ম, যাতে ধুনীয়াকৈ কোমল হয় ৰুটিখিনি আৰু খাবলৈও বহুত সোৱাদ লগা হয়। এয়া ৰিফাইনখিনি দি দিলোঁ। আপোনালোকে পৰিমাণ অনুযায়ী ৰিফাইনটো দি দিব। কিছু সময় এইখিনি মিক্স কৰি ল'ম, যাতে আমি নিমকি বনালে যেনেদৰে ময়দাৰ লগত আমি ৰিফাইন তেল দিওঁ, ঠিক তেনেদৰে দিছোঁ। আৰু এয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। চুজি আটাৰ সৈতে গোটেইখিনি মিক্স হৈ যোৱাৰ পাছতে এয়া জিৰা অকণমান ছটিয়াই দিলোঁ। আৰু ইয়াতে পৰিমাণ অনুযায়ী নিমখটো দি দিলোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মঠি লৈছোঁ গোটেইখিনি মিক্স কৰি। আৰু ইয়াতে এতিয়া মই পানী দি পেলাই আটাখিনি মাৰি ল'ম। আৰু এয়া মোৰ আটাখিনি মাৰা হৈ গ'ল। আৰু এয়া ইমান ধুনীয়া কোমল হৈছে দেখিছে নহয়। এইখিনি মই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিছিলোঁ। আৰু 10 মিনিট পিছত এয়া আৰু এতিয়া ধুনীয়াকৈ গোল কৰি লৈ এতিয়া বেলিবলৈ আৰম্ভ কৰিছোঁ। আৰু ইমান ছফ্ট হৈছে, বেলোতে গমেই পাইছে দেখিছে নহয়। আৰু জিৰাকেইটা ইমান ধুনীয়াকৈ চাইডে লাগি ধৰিছে। আৰু এতিয়া তাৱাখন গৰম হ'বলৈ দিলোঁ। অকণমান তেল দি দিলোঁ তাতে। আৰু এতিয়া ধুনীয়াকৈ ৰুটিখন বহাই দিলোঁ। সদায় এটা আইটেমত খাই থাকিলে ভাল নালাগে নহয় জানো? কেতিয়াবা এনেদৰে খায়ো চাব লাগে। আৰু এতিয়া লুটিয়াই দিলোঁ ধুনীয়াকৈ সেয়া। আৰু এতিয়া আমাৰ ৰুটি ৰেডি। এতিয়া খাই লওঁ। আপোনালোকে কি খালে জনাব দেই। আজিলৈ ভিডিঅ' ইমান আছিলে। বাই বাই। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবচোন কমেণ্টত।